স্মৃতিৰ কেলেণ্ডাৰত 15 আগষ্ট 2004 ধেমাজিয়ে সুধিব খুজিছে আমি কিমান স্বাধীন ত্ৰিৰংগাৰ তলতেই ৰক্তাক্ত হৈছিল ধেমাজিৰ সেই পুৱা স্বাধীনতা দিৱসৰ আনন্দ মুহূৰ্ততে পৰিণত হৈছিল কান্দোনলৈ ধেমাজিৰ সেই পুৱাই আজিও সোঁৱৰাই দিয়ে হিংসাৰ মূল্য কিমান ভয়ংকৰ স্মৃতিৰ কেলেণ্ডাৰত 15 আগষ্ট 2004 ধেমাজিয়ে সুধিব খুজিছে আমি কিমান স্বাধীন স্বাধীনতা দিৱস আহে ৰাষ্ট্ৰীয় পতাকা উৰে জাতীয় সংগীতৰ সুৰে আকাশ ভৰে শিশুৰ হাতত ত্ৰিৰংগা জিলিকে চহৰ নগৰ সজাই তোলা হয় পোহৰেৰে স্বাধীনতাৰ ৮০টা বছৰ পূৰ্তিৰ এই ক্ষণত দেশজুৰি গৌৰৱৰ কথা কোৱা হয় কিমান দূৰ আগুৱাই আহিল ভাৰতবৰ্ষ কিমান সফলতা অৰ্জন কৰিলে আমাৰ দেশখনে কিন্তু প্ৰতিটো স্বাধীনতা দিৱসৰ হুলস্থুলৰ মাজত বহুতে নীৰৱে উচুপি থাকে তেনে এক উচুপনিৰ নাম হ'ল ধেমাজি 2004 চনৰ 15 আগষ্ট স্বাধীনতা দিৱসৰ পুৱা ধেমাজি মহাবিদ্যালয়ৰ খেলপথাৰত দেশৰ স্বাধীনতাৰ আনন্দ উদযাপনৰ বাবে সমবেত হৈছিল অগণন মানুহবোৰ আহিছিল দেশপ্ৰেমৰ অনুষ্ঠান চাবলৈ আহিছিল জাতীয় পতাকাৰ সন্মানত মূৰ দোৱাবলৈ সেই পুৱা উৎসৱৰ মাজতেই হঠাৎ আহিছিল এক বিকট বিস্ফোৰণ এটা মুহূৰ্ততে স্বাধীনতাৰ উৎসৱ পৰিণত হৈছিল কান্দোনৰ মেলালৈ যিসকলে কিছু সময় আগলৈকে হাঁহি মাতি আছিল তেওঁলোকৰ মাজলৈ নামি আহিছিল মৃত্যু আৰু আতংকৰ নিৰ্মম ছায়া বহু নিৰীহ মানুহে প্ৰাণ হেৰুৱালে বহুজন আহত হ'ল বহু পৰিয়ালৰ বাবে সেই দিনটো তাৰ পাছত আৰু কেতিয়াও স্বাধীনতা দিৱস হৈ নাথাকিল কাৰণ মৃত্যু কেৱল এজন মানুহৰ মৃত্যু নহয় এজন পিতৃৰ মৃত্যু মানে এটি শিশুৰ শৈশৱৰ পৰা এটি ছাঁ আঁতৰি যোৱা এটি সন্তানৰ মৃত্যু মানে এগৰাকী মাতৃৰ কোলাৰ পৰা এখন পৃথিৱী হেৰাই যোৱা এগৰাকী ভাতৃৰ মৃত্যু মানে এখন ঘৰৰ কথোপকথনত চিৰদিনৰ বাবে এখন চকী খালী হৈ থকা সেই ধেমাজিৰ সেই বিস্ফোৰণক কেৱল এটা পুৰণি ঘটনা বুলি ক'ব নোৱাৰি সময় পাৰ হৈছে কিন্তু স্মৃতিৰ কেলেণ্ডাৰত 15 আগষ্ট 2004 এতিয়াও ৰৈ আছে স্বাধীনতাৰ অৰ্থ ভয়মুক্তভাৱে জীয়াই থকাৰ অধিকাৰ শিশুৱে বিদ্যালয়লৈ নিৰাপদে যোৱাৰ অধিকাৰ নিজৰ ভাষা পৰিচয় আৰু মত প্ৰকাশ কৰাৰ অধিকাৰ আৰু আটাইতকৈ ডাঙৰ কথা এজন সাধাৰণ নাগৰিকে দেশৰ আটাইতকৈ ডাঙৰ উৎসৱৰ দিনটো নিজৰ জীৱনটোক লৈ আতংকিত নহৈ থকাৰ অধিকাৰ ধেমাজিৰ সেই বিস্ফোৰণে সেয়ে আমাক এটা কঠিন প্ৰশ্ন সুধিব খোজে আমি কিমান স্বাধীন যদি স্বাধীনতাৰ উৎসৱ পালন কৰিবলৈ যোৱা মানুহৰ জীৱনেই সুৰক্ষিত নহয় তেন্তে কেৱল পতাকা উত্তোলনেই জানো স্বাধীনতাৰ পূৰ্ণ অৰ্থ প্ৰকাশ কৰে আজি ৮০ বছৰৰ স্বাধীন ভাৰতত প্ৰযুক্তি আগবাঢ়িছে মহাকাশত উপগ্ৰহ গৈছে অৰ্থনীতি ডাঙৰ হৈছে নতুন নগৰ গঢ়ি উঠিছে কিন্তু এখন দেশৰ প্ৰকৃত উন্নতি মানে কেৱল উন্নয়নেই হয় জানো সেই উন্নতিৰ মূল্যায়ন হয় সাধাৰণ মানুহে কিমান নিৰাপদে উশাহ ল'ব পাৰে তাৰ ওপৰত ধেমাজিৰ স্মৃতিয়ে আমাক সেই কথাই মনত পেলাই দিয়ে এই স্মৃতি কোনো সংগঠনৰ বিৰুদ্ধে ঘৃণা জগোৱাৰ বাবে নহয় এই স্মৃতি হিংসাৰ ৰাজনীতি প্ৰতিশোধৰ মানসিকতা আৰু নিৰীহ মানুহক লক্ষ্য কৰা যিকোনো উন্মাদনাৰ বিৰুদ্ধে থিয় দিয়াৰ বাবে আজি স্বাধীনতাৰ ৮০ বছৰ পূৰ্তিত সেয়া ধেমাজিক পাহৰি যোৱাটো উচিত নহয় শোকক স্মৃতিলৈ ৰূপান্তৰিত কৰিব লাগে আৰু স্মৃতিক দায়িত্ব লৈ এই 15 আগষ্টত ত্ৰিৰংগা উৰক জাতীয় সংগীত বাজক শিশুসকলে স্বাধীনতাৰ গান গাওক কিন্তু সেই আনন্দৰ মাজতে অলপ সময়ৰ বাবে চকুমুদি ধেমাজিৰ সেই পুৱা এটাও মনত পেলাওক যিয়ে স্বাধীনতাৰ উৎসৱৰ মাজত মৃত্যুৰ মুখ দেখিছিল কাৰণ এখন জাতিয়ে নিজৰ অতীত পাহৰি স্বাধীন ভৱিষ্যত নিৰ্মাণ কৰিব নোৱাৰে ধেমাজিয়ে আজিও সুধি আছে স্বাধীনতাৰ ৮০টা বছৰৰ পাছত আমি কিমানখিনি শিকিলো আৰু হয়তো সেই প্ৰশ্নটোৰ উত্তৰেই হ'ব আমাৰ বাবে কঠিন পৰীক্ষা নিউজ ডেস্ক ৰিপৰ্ট নৰ্থ ইষ্ট নাও